মৰিয়নি নকছাৰী মৰঙিয়াল গাঁও পথত দেবেৰাপাৰ চাৰিআলি স্বৰ্গীয় গংগাধৰ বৰুৱা আৰু মফজুল হুছেইন সমন্বয় ক্ষেত্ৰত আৰম্ভ হৈছে দ্বিতীয় সংখ্যক সদৌ অসম শিশু ভাওনা আৰু দিহানাম প্ৰতিযোগিতা। শ্ৰীবৎস শিল্পী সমাজৰ উদ্যোগত তথা নকছাৰীৰ লাহিং আৰু ফেচুৱালবাসী ৰাইজৰ সহযোগত 2 জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা। অনুষ্ঠানৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি বুধেশ্বৰ চুতীয়াই, মূল তোৰণখন উন্মোচন কৰে উমা বৰুৱাই আৰু ইয়াৰ পাছতে সংগীত সূৰ্য জুবিন গাৰ্গলৈ বিশেষ শ্ৰদ্ধাঞ্জলি আগবঢ়ায় যাদৱ বৰুৱাই। ইয়াৰ পাছতে নকছাৰী লাহিং ফেচুৱাল বিভিন্ন প্ৰান্তৰ পৰা অহা 2000 মহিলাই একত্ৰিত হৈ দিহানাম পৰিৱেশন কৰি বৈকুণ্ঠপুৰীলৈ পৰিণত কৰে সমগ্ৰ অঞ্চল। অনুষ্ঠানৰ শুভাৰম্ভণি কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। অনুষ্ঠানত দিহানামৰ লগতে খ্ৰীষ্টান ধৰ্ম বাইবেলৰ বাণী পাঠ কৰাৰ লগতে অসমৰ বিশিষ্ট জিকিৰ শিল্পী নেকিব ইছলামৰ তত্বাৱধানত নকছাৰী এহেজাৰ মুছলমান মহিলাই জিকিৰ পৰিৱেশন কৰি একেলগে এসাঁজ খাই সমন্বয় আৰু ভাতৃত্ববোধৰ বাৰ্তা প্ৰেৰণ কৰে। ইয়াতে কবি ৰঞ্জিত গগৈ সম্পাদনাৰে লিখি উলিওৱা শ্ৰীবৎস নামৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰে ছেৱাৰ প্ৰাক্তন শিক্ষা সচিব কমলজ্যোতি গগৈয়ে। ইয়াৰ পাছতেই দিহানাম প্ৰতিযোগিতা আৰম্ভ কৰা হয় আৰু ৰাতিলৈ স্থানীয় যুৱকবৃন্দৰ দ্বাৰা গজকেতু উপাখ্যান ধৃতৰাষ্ট্ৰৰ দিগ্বিজয় নামৰ মহাপুৰুষীয়া ভাওনা প্ৰদৰ্শন কৰা হয়। মৰিয়নি সমষ্টিৰ অন্তৰ্গত নকছাৰী লাহিং আৰু ফেচুৱালৰ সংস্কৃতিবান যুৱকসকলৰ দ্বাৰা গঠিত শ্ৰীবৎস শিল্পী সমাজৰ উদ্যোগত খুবেই আদৰণীয় এটা পদক্ষেপ। সদক্ষম ভিত্তিত দেৱতুল্য শিশুসকল দেশৰ ধৰণীস্বৰূপ শিশুসকলক লৈ শিশু ভাওনা প্ৰতিযোগিতা আয়োজন ইতিমধ্যে কৰিছে। এয়া দ্বিতীয় বাৰ্ষিক অনুষ্ঠান। আজি শুভাৰম্ভণি অনুষ্ঠান আছিল, দিহানামেৰে শুভাৰম্ভণি হ'ল। তাৰপিছতে সমান্তৰালভাৱে খ্ৰীষ্ট সমাজৰ লোকৰ খ্ৰীষ্টীয় গীত পৰিৱেশনৰ পিছতে অন্যতম জিকিৰ পৰিৱেশন ইয়াত আদৰণীয় এটা পদক্ষেপ ইয়াত গ্ৰহণ কৰা হৈছে। খুবেই আনন্দ উল্লাস এটা পৰিৱেশ। মই অনুষ্ঠানটোত ভাগ ল'ব পাৰি স্থানীয় বিধায়ক হিচাপে আৰু বিশেষভাৱে এই অনুষ্ঠানৰ মঞ্চ শুভ উদ্বোধন কৰিব পাৰি নিজকে খুবেই গৌৰৱ তথা আনন্দ অনুভৱ কৰিছোঁ। সকলো ৰাইজৰ সমন্বয়েৰে আমি শান্তিৰে যেন বাস কৰিব পাৰোঁ, ইয়াৰ এটা বাৰ্তা নিশ্চয় আজি এই অনুষ্ঠানৰ পৰা যাব। মই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জনাইছোঁ আৰু বিশেষভাৱে শ্ৰীবৎস শিল্পী সমাজক অশেষ কৃতজ্ঞতা জনাইছোঁ এই মহান অনুষ্ঠানটো আয়োজন কৰাৰ বাবে। পৰ্যায়ৰ সদৌ সমিতি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। আজি প্ৰথম দিনীয়া কাৰ্যসূচী আমাৰ 2 জানুৱাৰী 26 চন 2000। এই 26 চনত আমাৰ অসমবাসী সকলো ৰাইজক আমি নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ ইয়াত আজি প্ৰথম দিনাৰ কাৰ্যসূচী বৃক্ষৰোপণ, দুৱাৰ মুকলি, তোৰণ, তাৰপিছতে পতাকা উত্তোলন, তাৰপিছতে আমাৰ 2000ৰো অধিক প্ৰায়ভাগ 3000 মান এই জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত লাহিং নকছাৰী ফেচুৱাল এই 3টা পৰিসৰ লগ লাগি আমি 3000 ব্যক্তিয়ে আমি আজি দিহানাম পৰিৱেশন অনুষ্ঠান আৰম্ভ কৰিলোঁ। লগতে ইয়াত আমাৰ নকছাৰী ইছলাম ধৰ্মসকলৰ দ্বাৰা 1000ৰো অধিক আমি জিকিৰ পৰিৱেশন কৰা দেখা পালোঁ। তেখেতসকলক নিমন্ত্ৰণ জনাইছিলোঁ আৰু খ্ৰীষ্টান ধৰ্মসকলে তেখেতসকলে বাইবেল সৰ্বধৰ্মীয় পাঠ কৰিলে। গতিকে এই অনুষ্ঠানত আমি আৰু বহুত আমাৰ নকছাৰী বিভিন্ন অনুষ্ঠানে আমাৰ সহযোগিতা আগবাঢ়িছে। তেখেতসকলক নিমন্ত্ৰণ কৰিছিলোঁ, বিশেষ কাৰণত তেখেতসকল আহিব নোৱাৰিলে। বিশেষকৈ আমি 2019 চনত আমি নকছাৰীত প্ৰথম বৰ্ষৰ বাবে আমি সদৌ সমিতিত ভাওনা পুজি পাইছিলোঁ। এতিয়া মাত্ৰ 2025 চনত আমি দ্বিতীয় সংখ্যক হিচাপে পাতিবলৈ সক্ষম হৈছোঁ। এই অনুষ্ঠানত বিভিন্ন জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে একত্ৰিত হৈ এই অনুষ্ঠানভাগ অনুষ্ঠিত কৰিবলৈ আমি আগবাঢ়িছোঁ। সকলোৱে আমাক সহায়যোগিতা আগবঢ়াইছে। আমাৰ 2 জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈকে এই অনুষ্ঠান আছে। গতিকে আজি আমাৰ 2 দিনীয়া আৰম্ভ 2 জানুৱাৰী তাৰিখে। ইয়াৰ পাছতে আমাৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনৰ পাছতে আমাৰ হ'ব স্মৃতি গ্ৰন্থ উন্মোচন, তাৰপিছতে সদৌ সমিতি দিহানামৰ কম্পিটিশ্যন হ'ব, তাৰপিছতে এখনি ভাওনা প্ৰদৰ্শনীমূলক হ'ব। এই আমাৰ 9টা কাৰ্যসূচীত আপোনালোকৰ সকলো ৰাইজৰ আমি সহায়যোগিতাৰ লগতে আপোনালোকৰ উপস্থিতি কামনা কৰিছোঁ, জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে। আৰু লগতে আপোনালোকে সংবাদদাতাই আজি আমাৰ এই অনুষ্ঠানটি প্ৰচাৰ প্ৰসাৰ কৰাৰ বাবে আপোনালোকক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাওনাত ইয়াত অসমৰ আমাৰ উজনি অসম বিশেষকৈ গোলাঘাট, দুলীয়াজান, শিৱসাগৰ, চৰাইদেউ, নাজিৰা, আমগুৰি, যোৰহাট, আপোনাৰ চাৰিগাঁও, তিয়ক, আমাৰ স্থানীয় চেলেং আৰু আপোনাৰ কাষৰতে আমাৰ যোৰহাট টাউনৰ মাজমজিয়া আৰু গোলাঘাটৰ পৰা ভাওনা আহিব। উজনি অসম ভিত্তি হৈছে পৰ্যায়, বিশেষকৈ মাতৃভাষা ভাওনা আমাৰ উজনি অসমৰ ভিতৰতে পৰ্যায় অনুষ্ঠিত হোৱা দেখা যায়। এই অনুষ্ঠানটোৰ মূল উদ্দেশ্য কি? আচলতে এই অনুষ্ঠানটোৰ উদ্দেশ্য হৈছে আমাৰ
শিশুসকলক আগুৱাই নিয়ে গুৰুজনাৰ আদৰ্শৰ প্ৰতি আমাৰ ভাওনা সংস্কৃতিৰ প্ৰতি এই আচলতে বৰ্তমান শিশুসকলে যি মাদক দ্ৰব্য বা এনেকুৱা বিভিন্ন তেখেতসকলে ৰাগিয়াল দ্ৰব্যৰ প্ৰতি বা মোবাইলৰ প্ৰতি তেখেতৰ আকৰ্ষণীয় হৈছে হয়নে আজি শিশুজনে যেতিয়া আমাৰ ভাওনা সংস্কৃতি খোল তাল বজাব বা অভিনয় কৰিব তেখেতসকলে গুৰুজনাক চিনি পাব যদি অকল দিনৰ দিনটো মোবাইলতে আবদ্ধ হৈ থাকে তেখেতসকলৰ মগজু তেখেতসকলৰ চকুৰ তেখেতসকলৰ শক্তি কমি যাব গতিকে এনেকুৱা এখিনি যিজনে গুৰুজনাই আমাক অসমীয়া সমাজখনে এক কৰিবৰ কাৰণে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে এক কৰিবৰ কাৰণে এক গণমাধ্যমৰ সহায় লৈছিল সেয়া হৈছে ভাওনাৰ যোগেদিহে আমাক জাতি বৰ্ণ এক কৰিছিলে আজি ভাওনাত আমি মুছলিম হিন্দু আপোনাৰ খ্ৰীষ্টান সকলোৱে বহি একেলগে চাব পাৰোঁ কিন্তু অন্য অনুষ্ঠান বহিবলৈ অকণমান অসুবিধা হয় কি বিশেষকৈ বৰ্তমান দিনত বিহু চিহু বা ইত্যাদি অনুষ্ঠান হ'লে এনেকৈ আমাৰ একেলগে চাব পৰা মাক দেউতাকে সকলো ল'ৰা ছোৱালীয়ে অনুষ্ঠান চাবলৈ দিগদাৰ হয় যিহেতু তাত বেলেগ এটা উৎসৱৰ আনন্দ উৎসৱ হয় য'ৰ আনন্দ নেকি আমাৰ একেবাৰে সীমা নাই কিন্তু ভাওনাত সেই আনন্দ নহয় একেবাৰে ভক্তি মাৰ্গৰ আনন্দ এটা উদ্ভৱ হয় সেই গতিকে আমাৰ ইয়াত সাত্বিকতা থাকে আপোনাৰ ধাৰ্মিক থাকে ধৰ্ম থাকে সকলোখিনি থাকে কাৰণে আমাৰ ইয়াত আমাৰ সকলো মানৱীয়তা গুণ থাকে সকলোৱে আমাৰ কোনো কাজিয়া চাজিয়া নকয় সকলোৱে মানত একেবাৰে মাত্ৰ কৃষ্ণ কৃষ্ণ অকল আমি কৃষ্ণ বিশেষকৈ আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমাৰ অসমৰ সূৰ্যকণ্ঠ অসমীয়া হিয়া মুঠুৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি দিহানাম সমাৱেশ অনুষ্ঠানভাগে অনুষ্ঠিত কৰিছোঁ ইয়াত নকছাৰী ফেষ্টিভেল লগতে এই লাহিং এই তিনিটা পৰিসৰ যথেষ্ট সংখ্যকে যথেষ্ট কষ্ট কৰি তেখেতসকলে গাঁঠি ধন ভাঙি তেখেতসকলে গোটৰ ধন ভাঙি তেখেতসকলে ধান কটাৰ পইচা ভাঙি তেখেতসকলে আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে এই অনুষ্ঠানলৈ তেখেতসকলক আমি আদৰণি জনাইছিলোঁ কিন্তু আমি তেখেতসকলৰ কোনো এটা পাই পইচা লোৱা নাই যিহেতু যদি আমি বিশ্ব ৰেকৰ্ড কৰিব যোৱাসকলে দিহানাম তেখেতসকলে কিন্তু ফৰ্ম ফিল আপ 200-300 তেখেতসকলে লয় কিন্তু আমি সেই অনুষ্ঠানটো কৰিব বিচৰা নাই সেই অনুষ্ঠানটো কৰিব গ'লে আমাৰ ব্যৱসায় ক্ষতি হৈ যাব তেখেতসকলৰ নিচিনাকৈ বিশ্ব ৰেকৰ্ড কৰিব যোৱা নিচিনাকৈ তেখেতসকলৰ নিচিনাকৈ আমি 300-400 ফৰ্ম ফিল আপ কৰা নাই মাত্ৰ আমি ইয়াত বিনা কি বুলি কয় বিনামূল্যতে তেখেতসকলক আদৰণি জনাইছোঁ আৰু আমি ভাওনা উদযাপন সমিতিৰ তৰফৰ পৰা তেখেতসকলে এখন মানপত্ৰ নহয় কৃতজ্ঞতা পত্ৰ স্মৃতি হিচাপে থাকি যাবৰ কাৰণে তেখেতসকলৰ ব্যৱস্থা কৰা আছে আৰু সেই আমি বঁটা বিতৰণী সভাৰ দিনাখন তেখেতসকলক আমি সেই মৰম যাচিম মৰণীৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ